হৃদয়ংগমত আজিৰ আলোচনাৰ বিষয় ৰাজনীতি। অন্য ধৰণে বিষয়টো আলোচনা কৰিম। মই বৰ ৰাজনীতিৰ বিশেষজ্ঞ নহয়, গতিকে গোটেই আলোচনাৰ বিষয়টো মোৰ চিন্তাৰে আগবঢ়াম। মই আগতে কৈছোঁ, ৰাজনীতি বিষয়টোকে আমি অন্য ধৰণে চিন্তা কৰিম। তাৰ আগতে মূল বিষয়ত যোৱাৰ আগতে আপোনালোকেও নিশ্চয় এটা কথা ভাবে, সেইটোৱে আপোনালোকলৈ এটা প্ৰশ্ন। আমি ৰাজনীতিক লৈ, ৰাজনৈতিক গোটেই কাৰবাৰটোক লৈ, পৰিৱেশটোক লৈ আমি প্ৰায়ে অসন্তুষ্টিত থাকোঁ। ৰাজনৈতিক নেতাসকলৰ কাম কাজক লৈ আমাৰ অসন্তুষ্টি, চৰকাৰৰ যিটো দৃষ্টিভংগী সাধাৰণ জনতাৰ প্ৰতি, তাক লৈ আমি সাধাৰণ জনগণ, প্ৰজাসকল প্ৰায় অসন্তুষ্ট হওঁ। বহু লোকে বাৰু নিৰ্দিষ্ট কিছুমান দল আৰু নেতাৰ প্ৰতি বৰ ভক্তিত গদগদ হৈ থাকে, সেইটো বেলেগ কথা, কিন্তু অন্যসকলৰ প্ৰতি তেওঁলোকৰ অসন্তুষ্টি থাকে। সামগ্ৰিকভাৱে ৰাজনীতিটো আমাৰ কাৰণে বৰ সুবিধাজনক কথা যেন নহয়। ৰাজনৈতিক পৰিৱেশটো, চৰকাৰ, প্ৰায় অভিযোগ চৰকাৰে আমাৰ বিষয়ে চিন্তা নকৰে, কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰে সাধাৰণ জনতাক। কিয় হৈছে এইবোৰ? যিয়ে নাযাওক চৰকাৰত, যিয়ে ৰাজনীতিত নাথাকক, কিয় তেনেকুৱা হয়? মানুহে যে কয় লংকাত যিয়ে যায় সিয়ে ৰাৱণ। মই সকলো মানুহকে বেয়া বুলি কোৱা নাই ৰাজনীতিত যোৱা। কিছু সংখ্যক অন্তত ভাল মানুহ আছে ৰাজনীতিত, কিন্তু তাৰ ভাল ৰিজাল্টটো আমি নাপাওঁ ৰাজনীতিৰ পৰা, চৰকাৰৰ পৰা। আৰু ৰাজনীতি বিষয়টোৱে যেন কিবা এটা বেয়া বিষয়, ভাল মানুহ যেন ৰাজনীতিত যাব নোৱাৰে, থাকিব নোৱাৰে, এনেকুৱা এটা ধাৰণা সাধাৰণ মানুহৰ মনত সোমাই গৈছে। ৰাজনীতিত যোৱাটোৱে যেন পাপ, এনেকুৱা ধৰণৰ এটা কথা। কাৰণ দেখি শুনি এনেকুৱা লাগিছে যে ৰাজনীতিকসকলে দেশৰ স্বাৰ্থত, সাধাৰণ প্ৰজাৰ স্বাৰ্থত একো কথা চিন্তা নকৰে বা কৰিব নোৱাৰে, এনেকুৱা এটা ধাৰণা। যদিও কথাটো একেবাৰে সঁচা নহয়, কিন্তু প্ৰায়খিনি সঁচা। কিয় হৈছে এইবোৰ? তাৰ কিছু বৈজ্ঞানিক আৰু আধ্যাত্মিক কাৰণ আপোনালোকলৈ আগবঢ়াম। আপোনালোকে নিশ্চয় জানে শব্দৰ শক্তি কিমান, শব্দ ব্ৰহ্ম বুলি কোৱা হয়। আজিকালি খুব প্ৰচাৰ হোৱা, চৰ্চা হোৱা কিছুমান বিষয়, ল অফ এট্ৰাকশ্যন, মেনিফেষ্টেশ্যন, আজিকালি বহুত মানুহ এই শব্দবোৰৰ লগত চিনাকি, যদিও তাৰ প্ৰেক্টিছ নকৰে, বেলেগ কথা। এইবোৰত কোৱা হয় যে শব্দৰ একোটা ফ্ৰিকুৱেঞ্চি আছে। আমি যি ধৰণে শব্দ ব্যৱহাৰ কৰোঁ, যি ধৰণে চিন্তা কৰোঁ, সেই ৰিজাল্ট আমি পাওঁ। ইউনিভাৰ্ছে আমাক সেইটো ঘূৰাই দিয়ে। আমি যি বিচাৰোঁ মনেৰে, ল অফ এট্ৰেকশ্যন কোৱা হয়, মেনিফেষ্টেশ্যন কোৱা হয়, বা আমি যি ধৰণে চিন্তা কৰোঁ, যি শব্দৰে আমি আমাৰ মনৰ কথাখিনি প্ৰকাশ কৰোঁ, আমি সেইটোৱেই পাওঁ। এতিয়া এই বিষয়টোতনো ৰাজনীতি কেনেকৈ জড়িত হৈ পৰিল, সেইটোৱে চিন্তা কৰিব এবাৰ। ৰাজনীতিক শব্দটো আমি ব্যৱহাৰ কৰোঁ এতিয়াও। শব্দটো কি বুজায়? কেতিয়াৰ শব্দ ৰাজনীতি? যেতিয়া ৰজাৰ শাসন আছিল, ৰাজতন্ত্ৰৰ এটা শব্দ আছিল ৰাজনীতি। ৰজা আছিল শাসক আৰু বাকী ৰাইজ আছিল প্ৰজা। ৰজাৰ মতেই চলিছিল দেশ। সেইটো আছিল ৰাজনৈতিক ব্যৱস্থা। ৰাজনৈতিক ব্যৱস্থা, ৰাজতন্ত্ৰৰ সমাপ্তি হ'ল কাহানি বাই আমাৰ দেশত, বা
বিশ্বতে ৰাজনীতি শব্দটো যিহেতু ভাৰতীয় শব্দ, আমি ভাৰতৰ প্ৰসংগত বা প্ৰেক্ষাপটত কথাটো আলোচনা কৰি আছোঁ। ৰাজতন্ত্ৰ শেষ কৰি গণতন্ত্ৰ অহা বুলি কোৱা হ'ল। স্বাধীনতাৰ পিছত এখন আনুষ্ঠানিকভাৱে ভাৰত এখন গণতান্ত্ৰিক দেশ হ'ল, য'ত এখন সংবিধান আছে, য'ত গণতান্ত্ৰিক ব্যৱস্থাৰে আমি নিৰ্বাচনত ভোট দি ৰাইজে আমাৰ প্ৰতিনিধি পঠিয়াল, যি চৰকাৰত থাকে। কিন্তু তাৰ পিছতো আমি ব্যৱহাৰ কৰি থকা শব্দবোৰ কি? ৰাজনীতি, শাসন, শাসক, শাসনকাল ইত্যাদি। যদি আমি ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ আহিলোঁ, ৰাজনীতি শব্দটো কিয় চলি থাকিল? কেতিয়াবা চিন্তা কৰিছেনে বিষয়টো? যদি ৰাজনীতি বুলি আমি ব্যৱহাৰ কৰি থাকোঁ, আমি নিশ্চয় তেওঁলোকক ৰজা বুলি স্বীকৃতি দি আছোঁ। আৰু আমি যদি বিচাৰোঁ ৰজাৰ পৰা গণতান্ত্ৰিক শাসন ব্যৱস্থা, আকৌ কৈছোঁ শাসন শব্দটো ব্যৱহাৰ কৰি থকাই কৈছোঁ, গণতান্ত্ৰিক শাসন ব্যৱস্থা হওক, সেইটোতো আমি কেতিয়াও পাব নোৱাৰোঁ। গণতন্ত্ৰত শাসন হ'বই নোৱাৰে। শাসন শব্দটো আছিল ৰাজনীতিৰ কথা, ৰাজতন্ত্ৰৰ কথা। এতিয়া সেই ৰজাও নাই, শাসন নাই, কিন্তু আমি ব্যৱহাৰ কৰি আছোঁ ৰাজনীতি, ৰাজতান্ত্ৰিক এটা শব্দ। আমি ব্যৱহাৰ কৰিছোঁ শাসনভাৰ, আমি ব্যৱহাৰ কৰি থাকোঁ শাসক পক্ষ, ৰুলিং পাৰ্টি বুলি কওঁ আমি। গতিকে আমি শব্দৰে, ভাষাৰেই যদি বুজাই আছোঁ আমি ৰাজতান্ত্ৰিক এটা ব্যৱস্থাৰ কথা, আৰু আমি বিচাৰি আছোঁ গণতান্ত্ৰিক ব্যৱস্থা, গণতান্ত্ৰিক মূল্যবোধৰ কথা কওঁ আমি, পাম জানো আমি? গতিকে প্ৰথমতে আমি সলাব লাগিব শব্দবোৰ। মই জানো মই কোৱাৰ কাৰণেই শব্দ সলনি হৈ নাযায়। মই আপোনালোকলৈ এৰিছোঁ বিষয়টো চিন্তাৰ কাৰণে কেৱল। যদি কেতিয়াবা চিন্তা কৰা নাই, কেতিয়াও এবাৰ চিন্তা কৰক, কেৱল বিষয়টো হৃদয়ংগম কৰক। কিয় ৰাজনীতি শব্দটো আমি এতিয়াও ব্যৱহাৰ কৰোঁ? ইংলিছত সেইটো বেলেগ কথা, পলিটিক্স। পলিটিক্সৰ আচলতেই প্ৰতিশব্দ ৰাজনীতি নহয়। পলিটিক্স শব্দটো অৰ্থটো বোধহয় গ্ৰীক শব্দ এটাৰ পলিটিৰ পৰা আহিছে। মই যিমান দূৰ মনত পৰে, তাত শাসন বা শাসক, ৰাজনৈতিক এনেকুৱা কথা একো তাত নাই। আমি যিহেতু ভাৰতত ৰাজনীতি শব্দটো বাৰু সংস্কৃত শব্দৰ পৰা, মূলতঃ ৰজাৰ নীতি। গতিকে যেতিয়া গণতন্ত্ৰ হ'ল, যদি ৰজাই নাই, ৰজাৰ নীতি কেনেকৈ থাকিল? সেইটো হ'ব লাগিছিল গণনীতি, গণতন্ত্ৰ, বা প্ৰজাতন্ত্ৰ, প্ৰজানীতি, নহয় জানো? গতিকে আমি ক'ৰবাত আমাৰ মন মগজুত এতিয়াও ৰাজতন্ত্ৰটোকেই লৈ আছোঁ নেকি মানুহে? বা যদি আমি সেই শব্দ ব্ৰহ্মৰ কথা কওঁ, আমি যিহেতু ৰাজতান্ত্ৰিক শব্দ ব্যৱহাৰ কৰি আছোঁ, তেওঁলোক শাসক বুলি ভাবি আছোঁ, আমি নিশ্চয় শাসিত হ'মেই। আমি প্ৰজা হ'ম, তেওঁলোক ৰজা হ'ব, আৰু তাৰ ফলতেই তেওঁলোকে ৰজাৰ দৰে ব্যৱহাৰ কৰে, ৰাজকীয় আদব কাইদাত তেওঁলোক চলে, আৰু আমি সেইখিনিকে সমৰ্থন কৰোঁ। মনেৰে বহুতে সমৰ্থন নকৰিলেও বাধ্য হৈ সমৰ্থন কৰিবলগীয়া হৈছে, কাৰণ আমাৰ হাতত একো ক্ষমতা আচলতে নাই। শাসক শব্দটো ভুল। তেওঁলোক আমাৰ শাসক নহয়, আমি পঠিয়াইছোঁ তেওঁলোক আমাৰ কাম কৰিবলৈ। আমাৰ ভোটেৰে তেওঁলোক গৈছে। ৰাজতন্ত্ৰত সেইটো নাছিল, বংশ পৰম্পৰা মতে আহিছিল,
গতিকে তেওঁলোকক শাসক বুলি মানুহে ভাবিছিল, ৰজাক ঈশ্বৰ বুলিও ভাবিছিল। এতিয়াও বাৰু কিছু মানুহে নেতাগণক, সাধাৰণ প্ৰতিনিধি আমাৰ ভোট লৈ যি গৈছে, তেওঁলোকক ঈশ্বৰ তুল্য বুলিয়েই ভাবে, আৰু তেওঁলোকেও সেই ধৰণৰ এটা ব্যৱহাৰ কৰে। যিজন মানুহ কালি পৰহিলে সাধাৰণ মানুহৰ লগত এজন প্ৰজাৰ দৰে আছিল, তেওঁ ভোটকেইটা লৈ গৈ যেতিয়া চৰকাৰত সোমাব, তেওঁ নিজকে ৰজা বুলি ভাবিব লয়, আৰু সেই সুবিধাটো আমি দিছোঁ। আৰু তাৰ এটা কাৰণ এই শব্দবোৰ। তেওঁলোকে নিজক ৰজা বুলি ভাবে, যিহেতু আমি ৰাজনীতিত যিয়ে যায় সি ৰজাই হ'ব, শব্দটোৱে যিহেতু ৰাজনীতি। ছাবকনচিয়াছ মাইণ্ডত ক'ৰবাত সোমাই যায় যে আমি ৰজা, আমি ৰাজনীতি, আমি শাসক, শাসন যন্ত্ৰ, শাসন ভাৰ। শাসন আমি কেতিয়া ৰজাৰ দিনত কৈছিলোঁ, শাসনকাল, অমুকৰ শাসনকালত, মোগলৰ শাসনকালত, আহোম ৰজাৰ শাসনকালত। গতিকে গণতান্ত্ৰিক সময়ত শাসনকাল হ'ব নোৱাৰে। তেওঁলোকক আমি শাসন ভাৰ দিব নোৱাৰোঁ, দিব নালাগে। আমি পৰিচালনাৰ ভাৰ দিব পাৰোঁ, তেওঁলোকক পৰিচালক বুলি ক'ব পাৰোঁ, মেনেজমেণ্ট। দে আৰ নট ৰুলাৰ্ছ, দে আৰ মেনেজাৰ্ছ। এই যে শব্দবোৰ যিবোৰ আমি ব্যৱহাৰ কৰি আছোঁ এতিয়া, ৰাজকীয় শব্দবোৰ, যদি সেইবোৰ সলনি নহয়, তাৰ পৰা পোৱা ৰিজাল্টবোৰো কিন্তু সলনি হ'ব নোৱাৰে। ইউনিভাৰ্ছে আমাক সেয়ে ঘূৰাই দিব। আৰু স্পিৰিচুৱেল কথা বাদ দিয়ক, চাইণ্টিফিকেলিও আমাৰ ছাবকনচিয়াছ মাইণ্ডত ক'ৰবাত সেই ৰজা আৰু প্ৰজাৰ ধাৰণাটো সোমাই আছে এতিয়াও। সেয়া আমাৰ DNA থকা যেন এটা চৰিত্ৰ হৈ পৰিছে। বংশানুক্ৰমে আমি তাৰ এই ৰজা আৰু প্ৰজাৰ যিবিলাক বৈশিষ্ট্য সেইটো লৈ আছোঁ। এইখিনিয়ে চিন্তা আহিল, বা কোনোবাই যদি চাই কি কয় নজনাই প্ৰায় বহুতে, সেইটো বেলেগ কথা। আৰু এইবিলাক কথা পাতিলে অদৰকাৰী কথা বুলি ভাবে বহুতে, মই সেইটোও জানো। অদৰকাৰী হ'লেও মোৰ চিন্তাত আহিছে, লগে লগে মই চিন্তা কৰি থাকোঁ, এতিয়া আহিছে নহয়, এতিয়া ভাবিলোঁ কথাটো শ্বেয়াৰ কৰোঁ হৃদয়ংগমৰ যোগে। কোনোবাই যদি চাই ভিডিঅ'টো, চিন্তা অন্তত কৰক, মোক নজনালে কথা নাই, কিনো ভাবে। কালক্ৰমত যদি মানুহৰ সন্মিলিত চিন্তা আৰু প্ৰচেষ্টাৰ ফলত এই শব্দবোৰ সলনি হয়, তেতিয়াহ'লে হয়তো গোটেই ব্যৱস্থাটো সলনি হ'ব, ৰাজনীতিৰ গোটেই পৰিৱেশটো সলনি হ'ব, শাসক আৰু শাসিতৰ ধাৰণাটো সলনি হ'ব, দেশ সলনি হ'ব, সমাজ সলনি হ'ব। নহ'লে তেওঁলোকে ৰজাৰ দৰে আমাৰ ওপৰত অত্যাচাৰ কৰি থাকিব, আৰু আমি বিনা দ্বিধাই বাধ্য হৈ সকলোবোৰ মানি লৈ থাকিম। ৰজাই যি কয় সেই আইন, ৰজাই যি ইচ্ছা কৰিব খোজে সেয়ে কৰিব পাৰে। সেইটো আমাৰ এক প্ৰকাৰ মনত সোমাই যোৱা এটা ধাৰণা হৈ পৰিছে, আৰু চলি থাকিব সেইটো। এইখিনি চিন্তা যদি কৰে ভাল পাম বিষয়টো। এৰিছোঁ, ধন্যবাদ।